জগদ্দীশ মিশ্ৰ, শ্ৰীধৰ স্বামীলৈকে তেওঁলোকে ভাগৱতত নতুন কথা যোগ দিয়া নাই আৰু ভাগৱতৰ কোনো কথা বাদ দিয়া নাই। কিয়? ভাগৱত ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। আমাৰ কথাবিলাক এতিয়া কেতিয়াবা অৰ্থ বিচাৰিবলৈ যাওঁতে অনৰ্থ হৈ যায়, সেইকাৰণে নিমিলে। আমাৰ ভাগৱত এভাগ নহয়, সম্পাদনা সাপেক্ষে সকলোৰে পদবিলাক অকণমান বেলেগ বেলেগ, নহয়নে? তাতো সন্তুষ্ট হোৱা নহ'ল। আমি আকৌ পটককৈ সন্তুষ্ট নহওঁ। শ্ৰীধৰ স্বামীৰ পৰা মূল যিখন ভাগৱত ভাষ্য আছিল ন, জগদ্দীশ মিশ্ৰই আনি মহাপুৰুষ শংকৰদেৱ গুৰুজনাক দিছিলে আৰু শংকৰদেৱ গুৰুজনাই সেই মূল শ্ৰীমদ ভাগৱত ভাষ্যৰ আধাৰতেই কীৰ্তন, দশম, ভাওনা, বৰগীত ইত্যাদি যিমানবিলাক তেওঁৰ নাট্য কাব্য সৃষ্টি ন, সকলোৰে মূল আধাৰ সেই শ্ৰীধৰ স্বামীৰ পৰা পোৱা ভাগৱত ভাষ্যই, লগতে গীতা শাস্ত্ৰ আৰু নাৰদ পাঞ্চৰাত্ৰ। এতিয়া কথা হ'ল কি, যে যেতিয়া আমি এইটো স্পষ্ট হ'ব লাগিব আকৌ, আমি যে ভাগৱত পঢ়ি আছোঁ, ভাগৱত পঢ়িছোঁ, আমাৰ সৰহসংখ্যক অসমীয়া মানুহে কয় ন, ভাগৱত অসমীয়ালৈ অনুবাদ কোনে কৰিছিলে বাৰু? কোনে কৰিছিলে বাৰু? আজি আলোচনা কৰিবলৈ বহিছোঁ, এইটো নাভাবিব যে মাধুৰ্য নামৰ ল'ৰা এটা আহিছে, তেওঁ 2-3 ঘণ্টা বকিব, তাৰপিছত আমি শুনি থাকিম। শুনি নাথাকিব। মোৰ কথাবিলাক নুশুনিলেও কোনো দুখ নাই, কাৰণ ইয়াত মই যি ক'ম ন, মোৰ ব্যক্তিগত দৃষ্টিভংগীৰেহে ক'ম। যথা দৃষ্টি তথা সৃষ্টি, যত ভাৱ তত ভৱতি। যেনে ধৰণৰ ভাৱ থাকে ন, মানুহৰ মনত তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাই মনলৈ আহে। প্ৰমাণ? কৃষ্ণ ঈশ্বৰ বাক্য এটা, কিন্তু সেই একেটা বাক্য শুনিয়ে 3জনৰ মনত 3টা মানসিক স্থিতি উৎপন্ন হয়। কেনেকৈ? প্ৰথম এজনে ভাবিব, হয় দেই কৃষ্ণ ঈশ্বৰ, কৃষ্ণক মই ঈশ্বৰ মানো, হয়নে? আনজন আকৌ সন্দেহত পৰিব, ক'লে বুলি মানি ল'ম নি, কৃষ্ণ ঈশ্বৰ হয় জানো? কিহৰ কৃষ্ণ ঈশ্বৰ, হয়নে? তৃতীয়জন আকৌ দুমোজাত থাকে। কেনেকৈ থাকে? কিজানি নামানিলে দুখ হ'ব, পাপ হ'ব, সেইটোও ভয় থাকে। আকৌ পিছতে বুদ্ধিটোও জাগি উঠে, দেখিবলৈচোন মানুহৰ নিচিনাই, কেনেকৈনো ঈশ্বৰ বুলি মানুহ, হয় নহয়? এটা বাক্য শুনিয়ে যেতিয়া 3জন মানুহৰ মনত 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে ন, তেতিয়াহ'লে ইমান ডাঙৰ শাস্ত্ৰভাগ পঢ়িও মানুহৰ ভিন্ন দৰ্শন উৎপন্ন হয়। খালি সেই ভিন্ন দৰ্শনৰ মাজত সমন্বয় ৰক্ষা কৰিব পৰাটো হৈছে আচল কথা। পথাৰৰ মাজৰ গছজোপা পূব, পশ্চিম, উত্তৰ দিশে যি দিশৰ পৰাই চোৱা নাযাওক ন, চিধা যেনেই লাগে, হয়নে? খালি সমস্যাটো ক'ত হয় জানেনে? যেতিয়া মই ভাবোঁ মই যিটো পজিশ্যনত আছোঁ, মোৰটো একদম উত্তম পজিশ্যন, আৰু মই গৈহে পামগৈ গছজোপা। মই এইটো নাভাবোঁ যে আপোনাৰ ফালৰ পৰা আপুনি আগবাঢ়িলেও আপুনিও গছজোপা পাব। আমাৰ সমাজত কেতিয়াবা তেনেকুৱা হৈ যায়। আজি অসমখন তেনেকুৱাতেই আছে। মই ভাবি আছোঁ কি, মই যিটো মাৰ্গত আছোঁ, মই যেনেকৈ ভাবিছোঁ ময়েই শুদ্ধ। আপুনি আকৌ ভাবিছে নহয় নহয়, তুমি ভবাটোৱে শুদ্ধ নহয়, আচল আমি থকাটোহে। আকৌ আপোনাকে মোকে দেখি তৃতীয়জনে ভাবে কি, এই 2জনেই মূৰ্খ, অদৰকাৰী কথাত লাগি আছে, আমি থকাটোহে শুদ্ধ মাৰ্গ। ইয়াত ভুল শুদ্ধ বিচাৰৰ কোনো কথা নাই, হয়নে? গৈ থৈ যিদিনা একেটা তিনিআলিতে ওলাওঁগৈ, তেতিয়া গম পাওঁ যে ময়ো একে জেগালৈকে গৈ আছোঁ। আকাশত পতিতম তৈয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। আকাশৰ পৰা যেতিয়া বৰষুণৰ পানী পৰে, বোলে নদীত পৰিছে, খালত পৰিছে, পুখুৰীত পৰিছে, গৈ থৈ পাকে পকাৰে সাগৰতেই মিলিত হ'বগৈ, নহয়নে? সাগৰত মিলিত নোহোৱালৈকে গংগা গংগা হৈ থাকে, যমুনা যমুনা হৈ থাকে, গোদাবৰী গোদাবৰী হৈ থাকে, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ হৈ থাকে। কিন্তু যিদিনা সাগৰত মিলেগৈ, সেইদিনা বোলে এয়া ব্ৰহ্মপুত্ৰ পানী, এয়া গংগাৰ জল, এয়া যমুনাৰ জল, ক'বলৈ বাকী থাকিব ন? সমগ্ৰ অস্তিত্বৰ এটা অংশ হৈ পৰিলে। ধৰ্মও তেনেকুৱা, মাৰ্গবিলাক বেলেগ হ'ব পাৰে, সকলোৰে দৰ্শন বেলেগ হ'ব পাৰে, চিন্তা বেলেগ হ'ব পাৰে। একেগৰাকী মাতৃৰ 2টি যমজ সন্তানৰে চিন্তা একেই হোৱা সম্ভৱ নহয়, নহয়নে? তেতিয়াহ'লে এখন সমাজত আমি এইটো কেতিয়াও আশা কৰিব নোৱাৰোঁ যে সকলোৱে একেদৰে ভাবিব, নহয়নে? কিন্তু সকলোৰে পৰা লৈ যিটো ল'ব লাগে তাক গ্ৰহণ কৰি, আৰু যিটো বৰ্জন কৰিব লাগে তাক বৰ্জন কৰি চলিব পৰাটো হৈছে জীৱন। ধৰ্মৰ যাত্ৰা সেইখিনিতে আৰম্ভ হয়, নহয়নে? ইয়াত আমি বুজাবলৈ অহা নাই, ধৰ্ম আনক বুজোৱাৰ বিষয় নহয়, ধৰ্মৰ জৰিয়তে নিজক বুজাৰ বিষয়হে। আমি সেইদিনাই ৰৈ যাওঁ যিদিনা আনক বুজাবলৈ লাগি যাওঁ। এতিয়া এইটো নাভাবিব আকৌ, তুমিওচোন বহি আনক বুজাই আছা, নাই বুজোৱা।
এইটো ভুলতো নাভাবিব যে মোৰ সন্মুখত যিসকল ব্যক্তি বহি আছে তেওঁলোকক মই ভাগৱতৰ কিবা সম্পৰ্কে বুজাই আছোঁ, মই নিজক বুজাই আছোঁ, হয়নে? সঁচা কথা ক'বলৈকে নিজেহে মেমৰাইজ হৈছোঁ, নিজে ছেটিছফাই হৈছোঁ, আৰু মানুহে তেনেকেই ছেটিছফাই হয়। এতিয়া গোটেই কথাখিনিত যদি কিবা অমিল দেখে, কিবা এটা কথা আপুনি ভবাৰ দৰে যদি নিমিলে, তেতিয়াহ'লে মনে মনে বহি নাথাকিব। যদি কিবা কথাত ভুল দেখে, বোলে এই কথাটো আমি এনেকৈহে পাইছোঁ, মইচোন এনেকৈহে ভাবিছোঁ, ক'ব। যাত্ৰাটো তেনেদৰেহে আৰম্ভ হ'ব। কাৰণ বক্তাতকৈ শ্ৰোতাৰ অভিজ্ঞতা বেছি হ'ব লাগে, হয়নে? শ্ৰোতাৰ অভিজ্ঞতাটো বেছিকৈ লাগে, তেতিয়াহে বক্তাজনক সুধিব, ক'ব পাৰিব। আৰু এই ভাগৱত তেনেকৈ আৰম্ভ হৈছে। আটাইতকৈ ডাঙৰ কথা কি জানেনে? সংসাৰত আমি যি কামেই নকৰোঁ কিয়, চব কৰ্মৰে মূলতঃ তিনিটা উদ্দেশ্য থাকে। প্ৰথমটো হৈছে ইচ্ছা। কিছুমান কাম মানুহে ইচ্ছা কৰি কৰে ন, ক'ৰবালৈ ফুৰিবলৈ যোৱা, নিজৰ ভাল লগা বস্তুটো বনাই খোৱা, নহয়নে? এইবিলাক কাম ইচ্ছা। আৰু কিছুমান কাম মানুহে প্ৰয়োজনত পৰিহে কৰে, জৰুৰী নহয় যে তাত ইচ্ছাটোও থাকিব। যেনেকৈ ধৰি লওক, বেমাৰ এটা হ'লে মানুহ হস্পিটেল যাব লাগে। হস্পিটেল যাবলৈতো জীৱনত কাৰো ইচ্ছা নাথাকে, বুলিব জীৱনত এবাৰ মই হস্পিটেল গৈ চাব লাগিব, ডক্টৰৰ দৰৱ খাব লাগিব। কিন্তু বেমাৰ আজাৰ হ'লে প্ৰয়োজনত পৰি যাব লগা হয় ন। গতিকে যিবিলাক কামত প্ৰয়োজনীয়তাটো থাকে, জৰুৰী নহয় যে তাত ইচ্ছাটোও থাকিব। আৰু কিছুমান কাম মানুহে বাধ্যতাত পৰি কৰে। মই বেয়া কাম এটা কৰিলে মই জেললৈ যাবই লাগিব, নহয়নে? এতিয়া জেললৈ যোৱাত মোৰ ইচ্ছাও নাই, প্ৰয়োজনো নাই, কিন্তু মই বাধ্য তেতিয়া। ভাগৱতৰ মাৰ্গটো তেনেকুৱা, কিছুৱে ইচ্ছা কৰি আহে, নহয় জানো? কিছুৱে প্ৰয়োজনত পৰি আহে, নগ'লে কথাটো বেয়া হ'ব নেকি, নহয়নে? কিছুৱে বাধ্যতাত পৰি আহে। আপোনালোক ইচ্ছাত আহিছে, প্ৰয়োজনত আহিছে, বাধ্যতাত আহিছে, সেইটো মোৰ দৰকাৰো নাই, সেইটো মই ক'বলৈও নাযাওঁ। মই মোৰ নিজৰ স্থিতিটো কৈছোঁ, মই বাধ্যতাত আহিছোঁ। মোক যদি নামাতিলেহেঁতেন মই ভুলতো নাহোঁ, তাকো দায়িত্ব এটা দিছে কাৰণে আহিছোঁ। মোক যদি ক'লেহেঁতেন এই আমাৰ ভাগৱত পাতিছোঁ, দেখা এটা দিবহি, আহিলোহেঁতেন জানো? খোলাকৈ কৈছোঁ, মই নাহোঁ। বোলে ভাগৱতৰ ওপৰত দুই এটা কথা ক'ব আৰু সেই বুলি দায়িত্বটো দিলতহে আহিছোঁ। ক'ব কি বিচৰা হৈছে জানেনে? ভক্তি এনেকুৱা এটা বিষয়, যিটো বিষয় মানুহে ইচ্ছা কৰিও কৰিব নোৱাৰে, প্ৰয়োজনত পৰিতো নোৱাৰি, বাধ্যতাত ভুলতো নহয়। গতিকে এইটো নাভাবিব যে ইয়ালৈ আহিছোঁ ঢেৰ পুণ্য হ'ব। আৰু আমিতো তাকেই কৈ থাকোঁ ন, বোলে নামঘৰলৈ গ'লে, মঠ মন্দিৰলৈ গ'লে, হৰি কথা শুনিলে বহুত পুণ্য হয়। সেইটো এটা ফ্ল'ত কোৱা কথাহে। আমি যে কৈছোঁ যে পুণ্য হ'ব, পুণ্য ঢেৰ উপজিছে, তাততো শংকা নাই শাস্ত্ৰমতে চাবলৈ গ'লে। আচ্ছা, পুণ্যখিনি লৈ গৈ ঘৰত কি কৰিবগৈ, এইটোহে লাগে, হয় নহয়? বোলে খোৱা বস্তু এটা পাইছিলোঁ, ঘৰত বনাই খাই পেলালোগৈ। নামঘৰলৈ গ'লোঁ, বোলে খোৱা বস্তু এটা পালোঁ, ঘৰত আনি বনালোঁ, খালোঁ, পেট ভৰিলে। পুণ্যটো লৈ গৈ কি কৰিবগৈ? আচল পুণ্য কেতিয়া অনুভৱ হ'ব মই কওঁ নি? মইতোতো আৰামত বহি আছোঁ, এতিয়া মোৰ কথা শুনি যেতিয়া 2-3 ঘণ্টা বহি থাকিব সেইখন ধাৰিত, ইয়াৰ পৰা গৈ কেইটামান খাই যেতিয়া বিচনাখনত পৰিবগৈ ন, তেতিয়া আচল পুণ্য অনুভৱ হ'ব। ৰাম আজৰি আৰু দেই, হয়নে? গতিকে পাপ আৰু পুণ্য এইবিলাকতো একেবাৰে প্ৰিলিমিনেৰী কথা। সৰু ল'ৰা ছোৱালীও সেইবিলাক কথাত গুৰুত্ব নিদিয়ে, তেতিয়া ডাঙৰ মানুহজনে কিয় গুৰুত্ব দিব লাগিছে? ভাগৱতৰ বিষয় পাপ আৰু পুণ্যও নহয়। ভাগৱতৰ মূল লক্ষ্য হৈছে জীৱনত এটা বহুত উচ্চ উদ্দেশ্য দি দিয়া। যেতিয়া মানুহৰ জীৱনৰ উদ্দেশ্যটো বহুত উচ্চ পৰ্যায়ৰ হয় ন, তেতিয়া তেওঁ নীতি নিয়মৰ কথা ক'ব নালাগে, আপুনি নীতি নিয়মত সোমাই যাব, হয় নহয়? মই যেতিয়া গম পাইছোঁ যে আমাৰ পৰীক্ষাটো দি পাছ কৰিবই লাগিব, তেতিয়াহ'লে মই সুবিধাবিলাক চাই নাথাকোঁ, ইছৰাম আজি বতৰ বেয়া, আজি নপঢ়োঁ। পৰীক্ষাটো পাছ কৰিবলগীয়া যেতিয়া, বতৰ বেয়া হ'লেও পঢ়িব লাগিব, নহয় জানো? ঠিক তেনেদৰে আধ্যাত্মিক মাৰ্গটো লক্ষ্যটো যেতিয়ালৈকে স্পষ্ট নহয় ন, তেতিয়াহ'লে নীতি নিয়মে মানুহক কেৱল তৰাব নোৱাৰে। নীতি নিয়ম এইকাৰণেই দিয়া যায় যাতে লক্ষ্যটোত আগবাঢ়িবলৈ সুবিধা হয়। তাৰ বাবে স্পষ্টতাটো লাগে, ক্লিয়াৰিটি বুলি যে বিষয় এটা আছে, সেই ক্লিয়াৰিটিটো লাগে যে কিয় আহিছোঁ, কিয় কৰিছোঁ, হয়নে? যেতিয়া মানুহে জীৱনত ক্লিয়াৰিটিটো পাই যায়, তেতিয়া তেওঁ আপুনি নীতি নিয়মৰ মাজত সোমাই যায়। হিৰণ্যকশিপু এটা দুৰ্দান্ত দৈত্য আছিল, কোনো নীতি নিয়ম পালন নকৰে। আচ্ছা, ভাওনাখন চাওঁতেতো সকলোৱে দেখিছে ন, ভাওনাখন আমি চাবলৈ যাওঁ, কশিপু কোনে লৈছে, আমুক তামুক ইত্যাদি চব বিষয় চাওঁ, ঠিকে আছে, সেইবিলাকো চাব লাগে। কিন্তু কিনো বুজাইছে সেই কথাটোত আমাৰ সচৰাচৰ গুৰুত্বতাটো নাথাকে। চাবচোন, শিকো বুলি ক'লেতো বেয়াটোৰ পৰাও কিবা এটা শিকিব লগা আছে, সেইকাৰণে মই কশিপুৰ কথা কৈছোঁ।
ভালৰ পৰাতো শিকিব লগা আছে, বেয়াৰ পৰাও শিকিব লগা আছে। আচ্ছা, কশিপুৰে যেতিয়া ব্ৰহ্মাক তপ কৰিবলৈ গৈছিল, আমি পাওঁ নাই ব্ৰহ্মাক তপস্যা কৰিবলৈ গৈছিল, প্ৰথমতে বোলে পদ্মাসনত বহি সোঁ ভৰিটো বাওঁ উৰুৰ ওপৰত তুলি, বাওঁ ভৰিটো সোঁ উৰুৰ ওপৰত তুলি, তেনেকৈ বোলে 1000 বছৰ ব্ৰহ্মাদেৱক তপস্যা কৰি থাকিলে। ব্ৰহ্মাদেৱ নাহিলে। তাৰপৰা ভাবিলে বোলে এনেকৈ থাকিলে নহ'ব, মই আৰু অলপমান কঠোৰ হ'ব লাগিব। তেতিয়া কি কৰিলে, নিজৰ সোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ ওপৰত থিয় হ'ল, বুঢ়া আঙুলিটোৰ ভৰত, বাওঁ ভৰিটো তুলি হাত দুখন ঊৰ্ধ্ববাহু কৰি, যুগত কোৱা হয় সেইখন বৃক্ষাসন বুলি। তেনেকৈ বোলে 1000 বছৰ ৰৈ থাকিলে। আমি পাওঁ নাই বোলে উঁয়ে ধৰি গ'লগৈ, নহয়নে? তেতিয়ালৈকে বোলে ব্ৰহ্মাদেৱ অহা নাই। আচ্ছা, কশিপুতো কোনো ধাৰ্মিক ব্যক্তি নাছিল, কোনো নীতি নিয়ম পালন নকৰে, হয়নে? একো গুৰু গোসাঁই নামানে, ইমান ধৈৰ্য ক'ৰ পৰা আহিল, হয় নহয়? এটা ভৰিৰ ওপৰত ইমান 1000 বছৰ কেনেকৈ ৰৈ থাকিবলৈ পালে? পিছত ব্ৰহ্মাদেৱ বাধ্য হৈ পৰিল। ব্ৰহ্মাদেৱে ভাবিছিল বুলিব এইটো ওচৰলৈ গ'লেতো এইটোৱে মোৰ পৰা ভাললৈ বৰটো নিবিচাৰে, কিন্তু ইমান প্ৰপন্ন হৈ পৰিলে ন, তেতিয়া ব্ৰহ্মাদেৱেও ভাবিলে যে ই তপ কৰিছে, যেতিয়া তপৰ মানটোতো মই ৰাখিব লাগিব, গতিকে মই গুচি যাওঁ। যেতিয়া চাওক, অসুৰেই নহওক কিয়, যেতিয়া সমৰ্পণ, কশিপুৰ ইমানখিনি নীতি নিয়ম ধৈৰ্য ক'ৰ পৰা আহিলে? আমাৰচোন 10 মিনিট বাদ দিয়ক, 2 মিনিট সময় চাওক, চিন্তা কৰিবলৈ লওঁতে গোটেই সংসাৰ নহা চিন্তাকেইটাও মনলৈ আহে। আমিতো নীতি নিয়ম পালন কৰি আছোঁ, ধৰ্মশাস্ত্ৰৰ কথা কৈছোঁ, পঢ়িছোঁ, শুনিছোঁ, আমাৰ ভিতৰত সেইটো ধৈৰ্য নাই কিয়? হয় নহয়? আপুনি ভাবে নি ধৈৰ্যটো মানুহৰ একদম মটিভেশ্যনেল স্পীচ শুনিলে আহে, ভাল ভাল কিতাপ পঢ়িলে মানুহৰ জীৱনলৈ ধৈৰ্য আহে? বিন লাডেনো চিভিল ইঞ্জিনিয়াৰে আছিলে, নহয়নে? গতিকে শিক্ষিত হ'লেই যে একদম বহুত কিতাপ পঢ়িলেই যে মানুহৰ জীৱনলৈ ধৈৰ্য আহিব, সেইটো জৰুৰী নহয়। ধৈৰ্য ক'ৰ পৰা আহে? লক্ষ্যৰ স্পষ্টতাৰ পৰা। কশিপুৰ সেইখিনি মত স্পষ্ট আছিল, সেইকাৰণে নিজক 100% দি দিলে যে মই ব্ৰহ্মাদেৱৰ পৰা বৰটো যেনে তেনে ল'বই লাগিব, নহ'লে মোৰ গুৰিত উপায় নাই, হয়নে? সেইবাবে ত্যাগ হৈ গ'ল। জীৱনতো তেনেকুৱা, জীৱনটোত যেতিয়া লক্ষ্যটো ডাঙৰ হয় ন, তেতিয়া ত্যাগ আপোনা আপুনি গুচি আহিব। কমফৰ্ট জোনটোৰ পৰা তেওঁ আপোনা আপুনি ওলাব পাৰিব। ভক্তি কমফৰ্ট জোনত থাকি পেলাই নহয়। মই কমফৰ্ট জোনত আহিছোঁ, আৰামছে গাড়ীত আহিছোঁ, ইয়াত নামিছোঁ, বহিছোঁ, কৰিছোঁ, পৰি পৰি সেৱা কৰিছোঁ, হয়নে? সেয়া ভক্তি নহয়, কিন্তু সেইটো ভুলতো নাভাবিব। সেইটো এটা লৌকিক আচাৰ, নহয়নে? যে এজন ভকত আহিছে বুলি ৰাইজে ভাৱ কৰিছে আৰু ময়ো নিজৰ সুবিধা অনুসাৰে আহিছে। আচল ভক্তি কৰাটো সহজ নহয়। আমি ভাবি লওঁ কি ভক্তি কৰাটো বহুত সহজ, ভুলকৈ মানুহে মগজত সোমোৱাই দিলে। ভক্তি কৰাটো কেতিয়া টান হৈ জানেনে? ইয়ালৈ আহিছে, ৰাম ৰাম কৃষ্ণ কৃষ্ণ, একদম মুখৰ পৰা ৰাম নাম নুগুচেই। ঘৰলৈ যাওঁতে যেতিয়া পিছল উজুতি এটা খাম ন, আৰু মৌলি বুলিহে ওলাব, তেতিয়া ৰাম কলৈ যায়, কৃষ্ণ কলৈ যায়, হয় নে নহয়? ৰাম কয়, কৃষ্ণ কয়, সেইটো কথাও ক'বলৈ যোৱা নাই, কিন্তু ঈশ্বৰ চিন্তনটো, হয় নে নহয়? বিপদত পৰোঁতে প্ৰথমতে কাৰ কথা মনলৈ আহিছে? ভাগৱতে কি ক'ব বিচাৰিছে? এই চিন্তনটোৰ কথা। বিনা চিন্তনত ভক্তি সম্ভৱ নহয়, হয়নে? আৰু সেই চিন্তনৰ যাত্ৰাটো হৈছে ভাগৱত। চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্য আছে। কেনেকৈ? চিতাই বোলে নিৰ্জীৱটোক জ্বলায়, নহয় জানো? চিতাখনে নিৰ্জীৱটোক নজ্বলাই জানো? আৰু চিন্তাই সজীৱটোক জ্বলায়। জীয়াই থাকোঁতে চিন্তা কৰি থাকিলে ধৰি লওক ভালকৈ শান্তিয়ে খাব শুবও নোৱাৰি ন। চিন্তাটো এতিয়া এৰিবও নোৱাৰে, কোনেওতো এৰিব নোৱাৰে। চবৰে কম বেছি পৰিমাণে জীৱনত চিন্তা থাকিবই বা থাকেই। চিন্তাৰ দিশটো এতিয়া ঈশ্বৰমুখী কৰিব লাগে, তেতিয়া অভয় হোৱা যায়, নিৰ্ভয় হোৱা যায়। তাক কৰাৰ মাৰ্গটো হৈছে ভাগৱতৰ মাৰ্গ, হয়নে? প্ৰথম লক্ষ্যৰ স্পষ্টতা। ভাগৱত মাৰ্গত এইকাৰণে আহিছোঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে। ঈশ্বৰ প্ৰাপ্তি মানে আমাৰ মানুহে ভাবি থাকে কি বহুত নীতি নিয়ম পালন কৰিবলৈ, এইবিলাক আৰু ভাষণত কৈছে কাৰণে কৈছে, কোনো ঈশ্বৰ পাব পাৰিব, সেইটো মেণ্টেলিটিত ভুলতো নোৱাৰি, প্ৰথম কথা, হয়নে? আগতেই যদি মই অভাৰ কনফিডেঞ্চ হৈ আহিছোঁৱেই যে এটা ফ্ল'ত থাকিহে মই ধৰ্ম কৰ্ম কৰি আছোঁ, আৰু কি হয় ঈশ্বৰ প্ৰাপ্তি, তেতিয়াহ'লে মই নহাই ভাল, হয় নহয়? প্ৰথম কনফিডেঞ্চটো অকণমান লাগিব ন, যে কাৰ বাবে আগবাঢ়িছোঁ। হয় নহয় পিছৰ কথা, আগটোতো বাঢ়িব লাগিব। কেঁচুৱা ল'ৰাটোৱে ঘৰটোত বালিৰে ঘৰটো বনায়, সি জানে যে ভাগি থাকিব, তথাপি ঘৰটো বনায় ন, খেলি থাকোঁতে। বালিৰ ঘৰটো ভাগি থাকিব বুলি ভবাৰ পাছতো যেতিয়া সি ঘৰটো বাৰে বাৰে বনায়, তেতিয়াহ'লে মই ডাঙৰ হোৱাৰ পিছত সিমানকণ কনফিডেঞ্চ ভগৱানৰ প্ৰতি নাইনে? আৰু কনফিডেঞ্চটো মানুহৰ চাব মোবাইলটোৰ ওপৰতো থাকে। মোবাইলৰ ৰিচাৰ্জ শেষ হৈ যায় নে নাযায়?
যায়, কিন্তু ভৰাওঁতে এদিনৰ কাৰণে ভৰাই নি, আগতেহে এদিনৰ কাৰণে ভৰাইছিলে, এতিয়াতো 6 মাহৰ কাৰণে ভৰাই মানুহে, হয় নহয়? 3 মাহৰ কাৰণে ভৰাই, এবছৰৰ কাৰণে ভৰাই। এবছৰলৈ মই জীয়াই থাকিম নে নাথাকিম আপোনাৰ কথা মই জানো, মোৰ গেৰেণ্টি নাই মই এবছৰ জীয়াই থাকিম নে নাথাকিম, তথাপিতো ৰিচাৰ্জটো এবছৰৰ কাৰণে ভৰাই থৈছোঁ ন। মোবাইলটোতে ইমান কনফিডেঞ্চ, এতিয়া ঈশ্বৰৰ প্ৰতি কনফিডেঞ্চটো নাথাকিলে হ'ব জানো, হয়নে? মোবাইলটোৱে আকৌ নটিফিকেশ্যন পঠাই থাকে, ৰিচাৰ্জ শেষ হোৱা 2 দিন আগতে ফোন নকৰে জানো? এগৰাকীয়ে চিন্তা কৰি বহিয়ে থাকে, ৰিচাৰ্জ শেষ হ'ব ভৰাই লওক, হয়নে? কিন্তু জমনগৰৰ পৰা নটিফিকেশ্যনটো নাহে। এতিয়া কথা কৈ থাকোঁতেও মই মৰিব পাৰোঁ। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে, মহাৰাজ যুধিষ্ঠিৰক বকৰূপী ধৰ্মই এটা কথা সুধিছিল যে তুমি যে ইমান ধৰ্ম কথা কৈ আছা, সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি বোলে? বোলে প্ৰভু কি ক'ম, সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো হৈছে কি, মানুহে দেখি আছে যে চকুৰ আগতে মানুহৰ জন্ম হৈছে, আমিও দেখিছোঁ ন মানুহ জন্ম হোৱা, মানুহে দেখি আছে যে চকুৰ আগতে মানুহ মৰিও গৈছে, দেখিছোঁ ন। কিন্তু মাজৰ সময়ছোৱাই জীয়াই থকা মানুহজনে নিজকে অমৰ যেন অনুভৱ কৰি জীয়াই থাকে। এতিয়াও মই যে ইয়াত বহি আছোঁ, মোৰ জন্ম হৈছিল, মই মৰিবলৈকে গৈ আছোঁ, এইটো অনুভৱ লৈ বহা নাই, কিন্তু মই নমৰোঁ এইটো অনুভৱ লৈহে বহি আছোঁ, হয় নহয়? এইটোৱেই মায়া। মায়া বুলি ক'লে সাংঘাতিক কিবা এটা বস্তু নাই ন, নিজৰ বাস্তৱিকতাটোৰ পৰা আঁতৰাই ৰখা। চাওক, ভাগৱতৰ মাৰ্গত কোৱা হৈছে আমাৰ শৰীৰটো বোলে সাংখ্য দৰ্শনৰ দৃষ্টিৰে 25টা তত্ত্বৰে গঠিত। 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চমহাভূত ভূমি অগ্নি জল বায়ু আৰু আকাশ লগত সংযুক্ত হৈছে কি পুৰুষ আৰু প্ৰকৃতি। আমাৰ সৰহসংখ্যকে ভাবি থাকে পুৰুষ মানে কি মতা মানুহ, আৰু প্ৰকৃতি মানে কি মাইকী মানুহ। হয়, প্ৰকৃতি মানে মাইকী মানুহ, পুৰুষ মানেও মতা মানুহ হয়, কিন্তু ভাগৱতৰ সাংখ্য দৰ্শনত প্ৰয়োগ যিটো ৰূপত হৈছে ন, তাত পুৰুষ মানে মতা মানুহ নহয়, পুৰুষ মানে হৈছে আত্মা, আৰু প্ৰকৃতি মানে হৈছে এই সমগ্ৰ দৃশ্য প্ৰপঞ্চ। আত্মাটো কোনটো? আত্মাকটো নিৰ্লিপ্ত বুলি কয় ন। মানুহে চিনেমা এখন যেতিয়া চাই থাকে, হয় নহয়, চিনেমাখনৰ ভিতৰততো মই নাথাকোঁ, চাই থকা মানুহজন কোন? চাই থকা মানুহজন হৈছে আত্মা, আৰু সন্মুখত যিখন চিনেমা চলি আছে ন, সেইখন হৈছে প্ৰকৃতি। চিনেমা চাই থকা মানুহজনে কি ভাবে? চিনেমাখনত যদি কোনোবাই হাঁহিছে ন, তেতিয়াহ'লে চাই থকা মানুহজনৰ মুখতো হাঁহিটো ওলায়। চিনেমাখনত ইমান বিভোৰ হৈ চাইছে যে চিনেমাখনত যদি কোনোবাই কান্দিছে, তেতিয়াহ'লে চাই থকা মানুহজনেও কান্দিবলৈ আৰম্ভ কৰে, নহয়নে? চিনেমাখনত যদি কোনোবাই ডন লাগিছে ন, যেনেকৈ ক্ৰিকেট খেলখন চাই থাকোঁতে ছিক্সটো বেটছমেনজনেহে মাৰিব, এইজনো একদম চকীৰ পৰা উঠি আহে যেন নিজেই মাৰিব। মানে কি বুজাইছে? নিজে তাৰ ভাৱে এনেকুৱাকৈ জড়িত হৈ গৈছে যে নিজৰ বাস্তৱিকতাটো সেইখিনি সময়ত পাহৰি থকা হৈছে। কিন্তু যেতিয়া চিনেমাখন শেষ হয়, কাৰেণ্টটো যেতিয়া গুচি যায়, তেতিয়া গম পায় যে মই চিনেমাখনৰ ভিতৰত নাই। হহা কন্দা চব চিনেমাখন চাই থকাৰ কাৰণে হৈছিলে। বুজি পাইছেনে? ইনডাইৰেক্টলি কথা এটা কোৱা গৈছে। জীৱনটোতো সুখ দুখ ভাল বেয়া হাঁহিছোঁ কান্দিছোঁ এই প্ৰকৃতি নামৰ চিনেমাখন চলি আছে কাৰণে। যিদিনা ছুইচটো অফ হ'ব ন, সেইদিনাহে গম পোৱা যাব মই চিনেমা চাইহে আছিলোঁ। বুজি পাইছে ন? এদিনটো ছুইচ অফ হ'বগৈ, মৃত্যুৰ দিনা। এতিয়াও মানুহ মৰি আছে, প্ৰতি 2 ছেকেণ্ডত 120ৰ পৰা 150জন মানুহ মৰে। এতিয়ালৈকে যে সেইখন লিষ্টত পৰা নাই, এইটো কম ডাঙৰ চমৎকাৰ। মানুহে ক'ৰবা বেলেগত চমৎকাৰ বিচাৰি যায়, বাৰু যাওক, তাতো আপত্তি নাই, কিবা এটা লাভ হৈছে, নহয় জানো? লাভত মানুহ সকলোলৈ যাবই, মানুহে যিয়েই নকওঁ। কিন্তু কথা হ'ল কি, ঈশ্বৰৰ ওচৰত ভক্তি যে কৰিব লাগে এই কাৰণেই লাগে। চৰকাৰে 10,000 টকা দিলেই মানুহে একদম গোটেই দিনটো লাইন পাতি থাকেগৈ নহয়, হয়নে নহয়? হয়নে? সেই চৰকাৰ জয় জয় গান হয়নে নহয়? পইচা দিছে, সুবিধা দিছে, তাত আপত্তি জনাবলৈ যোৱা নাই, সেইটো মোৰ বিষয় নহয়। ক'ব কি বিচৰা হৈছে, পইচা পাওঁতেই, আঁচনিৰ সুবিধা পাওঁতেই যেতিয়া চৰকাৰৰ জয়গান হ'ব পাৰে, জীৱনৰ প্ৰতিটো উশাহ নিশাহ দি থকাৰ বাবে, ইমান এটা ভাল ছিষ্টেম দিয়াৰ বাবে ঈশ্বৰৰ জয়গান কৰিবলৈ মানুহে কিয় বেয়া পায়? বোলে ক'ত বেয়া পাইছোঁ? আমি নহ'লে নামঘৰলৈ আহিলোহেঁতেন। নামঘৰলৈ আহিছে ন, দিনটো ঘৰৰ কাম বন ত্যাগ কৰি, এইটো বহুত ডাঙৰ কথা আগত। এইটো সমান ত্যাগ আগৰ ঋষিমুনিসকলেও কৰিব পৰা নাছিল। মানুহ কিমান ব্যস্ত, তাৰ মাজত যে লোকৰ কথা শুনিবলৈ আহিছেই। নহ'লে ঘৰলৈকে চাওকচোন, কোনেও কাৰো কথা নুশুনে। শুনে জানো? নুশুনে নহয়। মাক দেউতাক চিন্তিত, ল'ৰা ছোৱালীৰ কথা ক'লে নুশুনে। কেতিয়াবা, সকলোকে ক'ব নোৱাৰোঁ, হয়নে? কেতিয়াবা আকৌ ল'ৰা ছোৱালীও চিন্তিত হৈ যায় ন, মা দেউতাক কৈ থাকিলে নুশুনে।
শিক্ষানুষ্ঠানলৈ চাওক, শিক্ষকৰ কথা ক'লে ল'ৰা ছোৱালী নুশুনে কেতিয়াবা, কেতিয়াবা আকৌ ছাত্ৰ ছাত্ৰীও নিজা এক্সপেক্টেশ্যন কিছুমান থাকে, শিক্ষকে কথা ক'লে নুশুনে। সমাজলৈ চাওক, চৰকাৰে কৈ থাকিলে জনতাই নুশুনে, জনতাই কৈ থাকিলে চৰকাৰে নুশুনে, আৰু ইয়াত ভগৱানে কৈ থাকিলে ভকতে নুশুনে, ভকতে কৈ থাকিলে ভগৱানে নুশুনে।